আজি মই আপোনালোকক দেখাম যেহেতু মোৰ কুকুৰা পোৱালিখিনি আজি 22 দিন হৈছে 22 দিনত মই কি ভ্যাকচিন মাৰো এয়া চাওক মই এতিয়া এইমাত্ৰ জাস্ট ফাৰ্মেসি পৰা গৈ পানি ভ্যাকচিন লৈ আছোগে এটো কি ভ্যাকচিন আনিছো আপোনালোকে ভিডিওটো চাই থাকিব মই জনাম আৰু হেতৰ আজি 22 দিন হৈছে 22 দিনত মই কেনে ধৰণে ভ্যাকচিনটো মাৰো আৰু কিনো ভ্যাকচিন আনিছো আপোনালোকে ভিডিওটো চাই থাকক মই আপোনালোকক ভিডিওটো সম্পূৰ্ণ জনাই আছো আৰু কেনেকে দিব লাগে আপোনালোকক সম্পূৰ্ণ শিকাই দিম মই আপোনালোকে ভিডিওটো চাই থাকক সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব এই ভিডিওটো চাই পানি এইখিনিয়ে হয় কুকুৰা পোৱালিখিনি যোনখিনিক মই আপোনালোকক এতিয়া ভ্যাকচিন মাৰি দেখাম এহেতি সব কি ধৰণে দানা খাই আছে আৰু মই আজি যেহেতু বৰষুণ পৰিছে আমাৰ অলপ সেইকাৰণে মই 60 ওয়াৰ্ডৰ বাল্বটো দিনটো দি থৈছো আজি কাৰণ এহেতি ঠাণ্ডা পাব নালাগে যে সেইকাৰণে মই 60 ওয়াৰ্ডৰ বাল্বটো দি থৈছো হেতক মই এটা ভ্যাকচিন মাৰি দেখাম আপোনালোকক কেনেকে মাৰো কেনে ধৰণে মাৰো আৰু মই ৰাণীখেত F2 ভ্যাকচিন আনিছো R2B বুলি কয় হেতু ভ্যাকচিন আনিছো আপোনালোকে ভিডিওটো চাই থাকক মই আপোনালোকক দেখাই আছো ভিডিওটোত কেনে ধৰণে মাৰো আৰু কেনে ধৰণে মাৰিব লাগে কোনটো চকুত মাৰিব লাগে আপোনালোকে ভিডিওটো চাই থাকক এয়া চাওক এয়া এটো হল পানীটো হয় যোনটো ভ্যাকচিনৰ লগত আহে আৰু এটো ভ্যাকচিনটো এটো চাওক ৰাণীখেত দেখিছে এটো ৰাণীখেত R2B মানে এটো ৰাণীখেত F2 হয় দেখিবলৈ পাইছে এটো মই আজি হেতক মাৰিম 22 দিনত এটো মই ৰাণীখেত F2 মাৰো R2 বুলিও কয় R2B বুলিও কয় এই দেখিবলৈ পাইছে এটো ভ্যাকচিন চাওক প্ৰথমতে আপোনালোকে আনি পানি এনেকে এই ধৰণে মুখখন খুলিব লাগিব এই ধৰণে আপোনালোকে মুখখন খুলি লব কাৰণটো ইনজেকচনৰ পৰা পানীটো হেই ভ্যাকচিনত ভৰাব লাগিব ভ্যাকচিনৰ পৰা আকৌ ইয়াত ভৰাব লাগিব তাৰ পিছতে আপোনালোকে ভ্যাকচিনটো মিলাই কৰি মাৰিব পাৰিব তাৰ পিছত আপোনালোকে ইনজেকচনটো এনেকে ফালি লব এটো তাছত এই ধৰণে উলিয়াই লব ফিটিং কৰি লব আপোনালোকে চাই থাকক মই আপোনালোকক জনাই আছো তাৰ পিছত ইয়াৰ ঢাকনিখন এনে ধৰণে খুলি লব এসব খুলি লব তাৰ পিছত কি কৰিব আপোনালোকে ইয়াত এনেকে আপোনালোকে ভৰাই লব সম্পূৰ্ণ মাজত ভৰাব কিনাই চিনাই ভৰালে আপোনালোকৰ দিগদাৰ হ'ব চাব আপোনালোকে এনেকে মাজত ভৰাই ইয়াৰ পৰা উলিয়াই লব ইয়াৰ পৰা যোনটো মেডিচিন পানী হয় হেতু উলিয়াই লব আপোনালোকে এনে ধৰণে উলিয়াই পানি আপোনালোকে সম্পূৰ্ণ উলিয়াই লব উলিয়াই পানি আপোনালোকে কি কৰিব এই ভ্যাকচিনটো আপোনালোকে ইনজেকচন কৰো বুলি কলেও পাৰে বা চকুত দিও বুলি কলেও পাৰে মই এই ভ্যাকচিনটো হলে চকুত দিও ইনজেকচন নকৰো ইনজেকচন কৰিবলৈও দিয়ে সেইকাৰণে বহুত ডাঙৰ পানীৰ হেৰিটো দিয়ে আপোনালোকে চকুত দিলেও হ'ব বা ইনজেকচন কৰিলেও হ'ব মই হেতক চকুত দিম যেহেতু সেইকাৰণে মই ইয়াত পানীটো ভৰাই লৈছো পানীটো ভৰাই লম ইয়াত তাৰ পাছত মই ইয়াতে দৰবটো মিলাই দিম তাৰ পাছত মই ইয়াৰ পৰা আৰু অলপ এনে ধৰণে পানী লৈ লম আৰু অলপ এনে ধৰণে পানী লৈ পিনি কি কৰিম মই এইটো যোনটো দৰব হয় আমাৰ যোনটো মেইন মেডিচিনটোত ভৰাই দিম এয়া চাওক মেইন মেডিচিনটোত ভৰাই দিলো এয়া ভৰাই দিছো দেখিবলৈ পাইছে ভৰাই দি পানি কি কৰিম ধুনীয়াকে লাহে লাহে এনেকে গুলি দিম এয়া চাওক এনেকে ধুনীয়াকে লাহে লাহে ঘূৰাই দিব এনেকে গুলি দিব গুলি পানি কি কৰিব আপোনালোকে ইয়াৰ পৰা দৰবটো সম্পূৰ্ণ দৰবটো ডপাৰটোলৈ লৈ আহিব সম্পূৰ্ণ মাজত ভৰাব আপোনালোকে সাইডত যদি ভৰাই পায় তেতিয়া আপোনালোকৰ সম্পূৰ্ণ দৰবটো নাহিব কিন্তু এনেকে ভৰাই পানি সম্পূৰ্ণ আপোনালোকে মেডিচিনটো ইয়াৰ পৰা লৈ লব ইয়াৰ পৰা লৈ পানি কি কৰিব আপোনালোকে এই ডপাৰটোত যোনটো মই ডপাৰত যোনটো তাৰ পৰা ৱাটাৰটো দিয়ে হেতুত থৈছিলো হেতুত আপোনালোকে এই মেডিচিনটো সম্পূৰ্ণ ভৰাই দিব দেখিবলৈ পালে মই ভৰাই দিলো এয়া এতিয়া মিহল হৈ গল এটো কাম হৈ গৈছে এটো মিহল হৈ গল এতিয়া মই এইটো হেতৰ চকুত দিম প্ৰথম মাৰিলো মই 1 নম্বৰ ৰাণীখেত F1 টো মাৰিলো হু চকুত তাৰ পিছত গম্বৰুটো মাৰিলো বাও চকুত এতিয়া আকৌ মই হু চকুত মাৰিম এইটো চাই থাকক আপোনালোকে কেনে ধৰণে মাৰিম আপোনালোকে চাই থাকক দিবলৈ যাত্ৰা কৰিছো এনেকে আপোনালোকে হু চকুটোত এনেকে এটোপাল দি দিব নুহুমালে আৰু এটোপাল দি দিব এনেকে হু চকুটোত দি এনেকে পোৱালিটো এনেকে ৰাখি দিব আকৌ এটা এনেকে ধৰিব এনেকে
কুহু চকুটোত মাৰিব আৰু মই এইটো হেড ৰাণীখেত F2 ভেকচিন মাৰি আছো আপোনালোকে জানিব পাৰিছে যেহেতু মই আপোনালোকক কৈ আছো ৰাণীখেত F2 R2B বুলিও কয় আপোনালোকে ফাৰ্মেচিত ক'লে হ'ল ৰাণীখেত ভেকচিন 22 দিনত মাৰিছো মই আপোনালোকেও এনে ধৰণে মাৰিব নহলে বা আপোনালোকৰ ৰাণীখেত বেমাৰটো বহুত লেতেৰা বা গম্বৰু বেমাৰটো বহুত লেতেৰা জুপুকা লাগি যায় বা ঠুট লাগি যায় এই দুটা বেমাৰৰ লক্ষণকেইটা আপোনালোকে সদায় মনোযোগ দিব এইকেইটা বৰ বেয়া লক্ষণ হয় সেইকাৰণে আপোনালোকে ভেকচিন কেইটা মাৰি দিব নহলে বা কিন্তু পোৱালিখিনি মৰ্টেলিটিটো বেছি হয় নেমাৰিলে মানে আপোনালোকক মই দেখাই আছো সব কেনে ধৰণে মই দি আছো আপোনালোকে দেখিছে নাই হয়তো মই ধৰিব পৰা নাই কিন্তু ভালকে চাই থাকক আপোনালোকে কেনে ধৰণে মাৰিছো এনে ধৰণে আপোনালোকে গোটেই পোৱালিখিনি মাৰি দিব আপোনালোকে এনে ধৰণে মাৰিব লাগিব শিকি লওক মই যেহেতু শিকাই আছো আপোনালোকক প্ৰত্যেকটো ভেকচিন মই দেখাই আছো মোৰ এইটো 3 নম্বৰটো ভেকচিন হৈ গ'ল আৰু মই এটা ভেকচিন মাৰিম আৰু তাৰপিছত আৰু মই এহঁতক ভেকচিন নেমাৰো আৰু এণ্টিবায়'টিক ইউজ কৰিম আৰু এহঁতৰ ভেকচিন সমাপ্ত হ'ল কিছুমানে 3 নম্বৰটোৰ পৰাই সমাপ্ত কৰিব পাৰে কিন্তু মই 4 নম্বৰ ভেকচিনলৈকে মাৰো আৰু এহঁতৰ কিমান ডাঙৰ হৈছে আপোনালোকে পোৱালিবোৰ চাই পিনি কওকচোন জোখৰ হৈছে নে ডাঙৰ আৰু মোৰ বৰ্তমানলৈকে কিন্তু একো প্ৰব্লেমে দেখা দিয়া নাই যেহেতু মই নিয়ম নীতি মানি পানি ভেকচিন বা এণ্টিবায়'টিক ইউজ কৰি আছো আৰু খাবলৈও দি আছো এতিয়ালৈকে পোৱালিখিনি একো এটা প্ৰব্লেম দিয়া নাই বাৰু আপোনালোকেও এনে ধৰণে ভেকচিন মাৰি থাকিব তেতিয়া আপোনালোকেও প্ৰব্লেম দেখা নিদিব দেখা নাপাব আপোনালোকে প্ৰব্লেমৰ কিন্তু আপোনালোকে যদি নিয়ম নীতি নকৰি পানি যদি আপোনালোকে পালন কৰে তেতিয়াহ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ কিন্তু বেমাৰ আজাৰ দেখা দিব তেতিয়া আপোনালোকৰ কিন্তু পালন কৰিবলৈ পিছত মন নাযাব একেবাৰে আপোনালোকে বেয়া লাগি যাব আপোনালোকৰ একেবাৰে মৰ্টেলিটিটো বেছি হৈ গ'লে মৰ্টেলিটি সেইকাৰণে আপোনালোকে ভালকে মেডিচিন দিব ভেকচিন মাৰিব তেতিয়া আপোনালোকৰ চিন্তা নাই মই আপোনালোকক এয়াই ক'ম যে আপোনালোকে ভালকে পালন কৰক কৰিলে মানে মেডিচিন মাৰক ভেকচিন দিয়ক ধুনীয়াকে আপোনালোকে সববোৰ মানি কৰি চলিলে মানে আপোনালোকৰ মৰ্টেলিটি একেবাৰে নহ'ব আৰু মই কেনে ধৰণে ভেকচিন মাৰি আছো চাওক আপোনালোকে আৰু এই ভেকচিনটো আনোতে সদায় ফাৰ্মেচিত ক'ব সৰু আইচ এটুকু দিয়ক বুলি ক'ব বৰফ এটুকু দিয়ক বুলি ক'ব সৰু নহ'লে বা এই ভেকচিনটো কিন্তু গৰম হৈ গ'লে মানে আপোনালোকৰ কি হয় ভেকচিনটো কোনো মানে ফাইদাই নহ'ব গৰম হৈ যায় যদি তাৰপিছত যদি ভেকচিনটো মাৰে আপোনালোকৰ ভেকচিনটো ফাইদা নহ'ব সেইকাৰণে আপোনালোকে সদায় আইচ এটুকা খুজিব যিমান পাৰে ঠাণ্ডাত ৰাখি পানি ভেকচিনটো মাৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ কাৰণে ভাল বৰ বিশেষ আজি আপোনালোকক নকওঁ মই এয়াই জনালো ভেকচিনটো কেনেকৈ মাৰিব লাগে 3 নম্বৰ ভেকচিনটোলৈকে আপোনালোকক দেখাই দিলোঁ 3 নম্বৰটোলৈকে ভেকচিনলৈকে আপোনালোকে জানিব পাৰিলে বহুতে কৈ আছিলে মোক দাদা ভেকচিন কেনেকৈ মাৰে জনাবচোন আপোনাৰ সৰু কুকুৰা পোৱালিক ভেকচিন কেনেকৈ মাৰে জনাব আজি মই আপোনালোকক দেখাই দিলোঁ সম্পূৰ্ণ 3টা ভেকচিন মাৰি পানি আপোনালোকে আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব মই 4 নম্বৰটো ভেকচিন কি মাৰো আপোনালোকক দেখাম তাৰপাছত আপোনালোকক মই এইটোও দেখাম এণ্টিবায়'টিক কি ইউজ কৰোঁ তাৰপিছত আপোনালোকে জানিব পাৰিব মই আপোনালোকক দেখাই থাকিম যেহেতু মই আপোনালোকক কৈছোঁৱে এইখিনি পোৱালি গোটেইখিনি সম্পূৰ্ণ আপোনালোকক ভেকচিন মই দেখাই দিম বুলি তাৰপিছত মই হাঁহ পোৱালি মই অৰ্ডাৰ কৰিছোঁ হাঁহ পোৱালি যিহেতু মোৰ ভাগৰ ডিমটো ঘৰত হোৱাগৈ নাই সেইকাৰণে মই হাঁহ পোৱালি অৰ্ডাৰ কৰিছোঁ হাঁহ পোৱালিকো কিনো ভেকচিন মাৰোঁ এদিনৰ দিনাখন কিনো এণ্টিবায়'টিক দিওঁ খাবলৈ আপোনালোকক সম্পূৰ্ণ জনাম মই আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব খালি মই আপোনালোকক সম্পূৰ্ণ জনাবলৈ চেষ্টা কৰি থাকিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব সম্পূৰ্ণ এতিয়া চাওক কেনেকৈ দিছোঁ চাওক বেছিকেইটা নাইগৈ আৰু কেইটামান আছেগৈ আৰু এনেকৈ আপোনালোকেও ধুনীয়াকৈ দিব বা নাকত ভৰাই দিলেও হ'ব সিহঁতৰ যদি আপোনাৰ চকুত ভৰাই দিব পৰা নাই তেতিয়া আপোনালোকে নাকত ভৰাই দিবলৈ চেষ্টা কৰিব নাকত ভৰাই দিলেও হয় চকুত নোৱাৰিলে নাকত দিব নহ'লে বা মুখত হ'লেও ভৰাই দিব আপোনালোকে এটোপাল হ'লেও কিন্তু বিশেষকৈ চকুতে দিব লাগে সিহঁতক মই চকুতে দিওঁ আৰু এইটো ইনজেকশ্যনো কৰিব পাৰে আপোনালোকে ভৰি বা বেনাত আপোনালোকে ইনজেকশ্যন কৰিব পাৰে
মই ইনজেকশ্যন নিদিওঁ সৰু পোৱালি যিহেতু মোৰ ইনজেকশ্যন দিবলৈ অলপমান বেয়া লাগে সেইকাৰণে মই ইনজেকশ্যনটো নেমাৰি পানি চকুতে দি দিওঁ আৰু মই চকুত দি পানি ভাল ৰিজাল্ট পাই আছোঁ কিছুমানে ক'ব পাৰে এতিয়া চকুত দিলে মানে ৰিজাল্টটো ভাল নাপাব বুলি কিন্তু মই বৰ্তমানলৈকে ৰিজাল্ট ভাল পাই আছোঁ চকুত দি পানি মই কাৰণটো মই আগৰ পৰাই হাঁহ কুকুৰা পালন কৰি আহি আছোঁ আৰু কুকুৰা পোৱালিক ভেকচিন মাৰি আহি আছোঁ সেইকাৰণে মোৰ স্বপ্নৰ পৰা মই আপোনালোকক জানি শুনি কথাবোৰ কৈছোঁ তাৰ আগত মই ভিডিঅ' বনাই আপোনালোককতো দেখুওৱা নাই হ'লে মই যিহেতু এইবোৰ বহুতবাৰ পুহিলোঁ কমচে কম 20-30 বাৰ পোহাৰ পিছত এনেকুৱা পোৱালি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ মই কেনেধৰণে পালন কৰোঁ কেনেধৰণে ভেকচিন মাৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আপোনালোকক মই সম্পূৰ্ণ শিকাই থাকিম যোনে বাৰু জানে বাৰু সেইজনক বাৰু কোৱা নাই বাৰু যোনে নতুনকৈ আহিছে কুকুৰা হাঁহ পালন কৰিম বুলি তেওঁলোকক কৈছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব মই আপোনালোকক সম্পূৰ্ণ চেষ্টা কৰিম জনাবলৈ কেনেধৰণে ভেকচিন মাৰিব লাগে কেনেধৰণে এণ্টিবায়'টিক ইউজ কৰিব লাগে কেনেধৰণে ভিটামিন দিব লাগে আপোনালোকে আজি এই ভিডিঅ'টো জানিব পাৰিলে 22 দিনত কেনেকৈ ভেকচিন মাৰে 3 নম্বৰটো ভেকচিন 22 দিনত কি ভেকচিন মাৰিলোঁ আপোনালোকে জানিব পাৰিলে পোৱালিখিনি চাই লওক আপোনালোকে এইখিনিয়ে হয় এইখিনি এতিয়া খুলি দিম মই যিহেতু মই দুভাগ কৰি লৈছিলোঁ কাৰণটো আপোনালোকে দুভাগ যদি কৰি নলয় তেতিয়া এভাগ যদি কৰি পানি ভেকচিনটো মাৰে তেতিয়া আপোনালোকে মিক্স হৈ গ'লে মানে আকৌ কোনটোক মাৰিলোঁ কোনটোক নেমাৰিলোঁকে আপোনালোকৰ দিগদাৰ লাগি যাব পাৰে সেইকাৰণে মই ভাগ কৰি লওঁ সদায় ভাগ কৰি পানি ভেকচিনটো মাৰিবলৈ চেষ্টা কৰোঁ এইখিনি আছে মোৰ পোৱালিখিনি দেখিবলৈ পাইছে আপোনালোকে এই পোৱালিখিনি চাই লওক এইখিনি হয় এই পোৱালিটো চব ওপৰা ওপৰি হৈ পিনি উঠি গৈছিলে ওপৰত এইখিনি আছে পোৱালিখিনি আজি মই ইয়াকে দেখালোঁ আপোনালোকক বৰ বিশেষ নজনাওঁ